স্বাগতম জনাইছোঁ পোহলাই ভেটৰ এই প্ৰতিবেদনৰ মাজলৈ। প্ৰিয় দৰ্শকসকল, নৱপ্ৰজন্মৰ মাজত গুৰুজনাৰ অপূৰ্ব যি সৃষ্টিৰাজি ভাওনাক শুদ্ধ ৰূপত প্ৰচাৰ কৰিবৰ বাবে আৰু বিশ্ব দৰবাৰত এই ভাওনা সংস্কৃতিৰ প্ৰচাৰ কৰিবৰ বাবে যি সদৌ অসম ভাওনা সন্মিলনৰ প্ৰতিষ্ঠা হৈছিল আৰু কাইলৈ এই সদৌ অসম ভাওনা সন্মিলনৰ তেওঁলোকৰ যি মুখ্য কাৰ্যালয় আছে শ্ৰী শ্ৰী কলীয়াপানী সত্ৰ, অনেতি শ্ৰী কলীয়াপানী সত্ৰ, তাত তেওঁলোকৰ পোনপ্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় অভিৱৰ্তন অনুষ্ঠিত হ'ব। মোৰ লগত সদৌ অসম ভাওনা সন্মিলনৰ যি মুখ্য সম্পাদক ডক্টৰ মানিক শইকীয়া ছাৰ আছে, আমি ছাৰৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। পোনপ্ৰথমবাৰৰ বাবে কাইলৈ আপোনালোকৰ কেন্দ্ৰীয় অভিৱৰ্তন অনুষ্ঠিত হ'ব, গতিকে এই সম্পৰ্কে আমি বহুত আশাৰে এই কেন্দ্ৰীয় অভিৱৰ্তনৰ আয়োজন কৰিছোঁ 3দিনীয়া কাৰ্যসূচীৰে। আৰু এই 3দিনীয়া কাৰ্যসূচীৰ ভিতৰত এটা ডাঙৰ কাৰ্যসূচী হ'ব বিচাৰকসকলৰ সন্মিলন। আমাৰ অসমৰ সদৌ ৰাইজেই জানে যে অসমত বিভিন্ন ঠাইত এতিয়া প্ৰতিযোগিতাসমূহ হৈ আছে আৰু এই প্ৰতিযোগিতাসমূহত বিভিন্ন বিচাৰকে বিচাৰ কৰে। এই বিচাৰৰ পিছত কিছু মনোমালিন্য হয়, কোনোবাই বিচাৰটো মানি ল'ব পাৰে, কোনোবাই নোৱাৰে। এই ক্ষেত্ৰত কি কৰিব পৰা যায়, যে বিচাৰকসকলৰ ভূমিকা কেনে হোৱা উচিত, এনেধৰণৰ এটা আলোচনা আমাৰ ইয়াত হ'ব আৰু আমি ভাবিছোঁ তাৰ পৰা এটা আমি সিদ্ধান্তত উপনীত হ'ব পাৰিম। দ্বিতীয় আলোচনা চক্ৰ এটা হ'ব সেই বিচাৰকসকলৰে আলোচনা চক্ৰ। তাত আমি বিষয় দিছোঁ যে এই যি ভাওনাৰ প্ৰতিযোগিতা মানে নিয়মাৱলীৰ প্ৰয়োজনীয়তা, যে এখন সকলোৱে মানি ল'ব পৰা ধৰণৰ নিয়মাৱলী যদি থাকে তেতিয়াহ'লে বৰ সুবিধা হয়। এতিয়া বিভিন্ন ঠাইত বিভিন্ন নিয়মেৰে প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হয়, বিচাৰ হয়। গতিকে আমি এখন নিয়মাৱলী আমি কৰিব পাৰোঁ নেকি, সেইটো এটা আলোচনা হ'ব দ্বিতীয় সত্ৰত। আমি যুৱ সন্মিলনৰো ব্যৱস্থা ৰাখিছোঁ। যুৱকসকলক ভাওনাৰ যোগেদি কেনেকৈ অনুপ্ৰাণিত কৰিব পাৰি, কেনেকৈ এটা সুস্থ সবল সুন্দৰ জীৱন যাপনত ভাওনাই কেনেধৰণে তেওঁলোকক আগুৱাই লৈ যাব পাৰে, তেওঁলোকক নৈতিক শিক্ষা আধ্যাত্মিক শিক্ষা কেনেকৈ দান কৰিব পাৰে। গতিকে এই আলোচনাটো হ'ব যুৱ সন্মিলনত। আৰু শেষৰ দিনা অসমৰ পৰা গৈ কেন্দ্ৰীয় মন্ত্ৰী হোৱা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া উপস্থিত থকাৰ কথা সমাৱৰ্তন সভা হ'ব। সেই সমাৱৰ্তন সভাত আমি যিখিনি সিদ্ধান্ত লৈছোঁ সেই সিদ্ধান্তখিনি আমি কাৰ্যকৰী কৰাৰ আমি প্ৰস্তাৱ ল'ম আৰু সিদ্ধান্ত গ্ৰহণ কৰিম। আৰু এই 3দিনীয়া কাৰ্যসূচীত 4খন ভাওনা অনুষ্ঠিত হ'ব। 4খন ভাওনাৰ ভিতৰত এখন পাৰিজাত হৰণ অংকীয়া ভাওনা, এখন হ'ব উটংকমুনিৰ গুৰু দক্ষিণা, এখন সত্ৰীয়া পৰম্পৰাৰ ভাওনা, আৰু এখন হ'ব সীতাহৰণ বালিবধ। এইখন হৈছে পুৰণা আমাৰ গাঁৱে ভূঞে যিটো ধৰণেৰে ভাওনা প্ৰচলিত হৈ আছিল, যিটো আজি প্ৰতিযোগিতাৰ দিনত তাৰ বহুখিনি অংগ হানি হোৱা বুলি ক'ব পাৰি, যে স্তুতি পয়াৰ বিলাপ যুদ্ধ এনেকুৱাবিলাক বহুখিনি সলনি হৈছে। গতিকে এই পুৰণা পৰম্পৰাটো গাঁৱে ভূঞে কেনেকৈ চলি আছিল এইটো আমি দেখুৱাব খুজিছোঁ। এইটো 3 নম্বৰখন ভাওনা হ'ব। আৰু 4 নম্বৰখন আজিকালি যিটো প্ৰতিযোগিতাবিলাকত ভাওনা হৈ থাকে, সেই ভাওনাখন একেই ভাওনা, কিন্তু প্ৰতিযোগিতাৰ কাৰণে সময়ৰ নিৰ্দিষ্ট সময় থাকে, এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত ভাওনাখন শেষ কৰিবলগীয়া হয়, ইত্যাদি কাৰণত মানে প্ৰতিযোগিতাত বহুখিনি কথা অলপ বাদ দিবলগীয়া হয়। সেই তেনেকুৱা ধৰণৰ এখন ভাওনা, যাতে অসমৰ ৰাইজে বা কলীয়াপানীৰ ৰাইজে বা তিয়কৰ ৰাইজে বা যোৰহাটবাসীৰ ৰাইজে 4খন ভাওনা চাই ভাওনাৰ আটাইকেইটা পৰম্পৰাৰ বিষয়ে যাতে তেখেতসকলে এটা ধাৰণা ল'ব পাৰে। আমি বিচাৰকসকলক প্ৰত্যেকখন ভাওনা আমি উপভোগ কৰিবলৈ চাবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু বিচাৰকসকলক আমি একোখনকৈ বহি আমি দিয়াৰ ব্যৱস্থা কৰিম, যাতে তেখেতসকলে ভাওনাখন চাই কি মতামত পালে নেপালে, তেখেতসকলক কি আসোঁৱাহ কিবা দেখিছিলে নেকি, সেইখিনি আমি তেখেতসকলৰ পৰা সংগ্ৰহ কৰিম প্ৰত্যেকখন ভাওনাৰ বাবে। আৰু সংগ্ৰহ কৰাৰ পিছত আমি 15 দিনমানৰ পিছত এখন পৰ্যালোচনা বৈঠক পাতিম। সেই পৰ্যালোচনা বৈঠকত বিভিন্ন বিচাৰকে, অসমৰ আমাৰ এতিয়ালৈকে 200জনতকৈ অধিক বিচাৰক ইয়াত সমবেত হোৱাৰ কথা, সেই আটাইসকল বিচাৰকৰ যিখিনি মন্তব্য, সেই মন্তব্যখিনি আমি গোটাই পিটাই এটা পৰ্যালোচনা কৰি আমি তাৰ পৰা এটা সিদ্ধান্তলৈ আহিবলৈ যত্ন কৰিম। এইখিনি আমাৰ কাৰ্যসূচী। আমি সদৌ অসম ভাওনা সন্মিলন এক প্ৰকাৰে ক'বলৈ গ'লে এবছৰীয়া অনুষ্ঠান। এই এবছৰীয়া অনুষ্ঠানটোত আমি যথেষ্ট আয়োজনেই কৰিছোঁ বুলি আমি ভাবোঁ। গতিকে এই আয়োজনটো সফল হ'ব যদিহে ৰাইজে সহায় সহযোগিতা আগবঢ়ায়, ৰাইজ উপস্থিত থাকে, ৰাইজে যদি আমাক দিহা পৰামৰ্শ দিয়ে, তেতিয়া আমি অধিক সফল কাম হ'ম বুলি আমি বিশ্বাস কৰোঁ। আৰু ৰাইজলৈ সেয়াই আহ্বান, আপোনালোক আহক, যদি আমাৰ কিবা ভুল ভ্ৰান্তি হয় দিহা পৰামৰ্শ দিব, আমাক দেখুৱাই দিব, তেতিয়া আপোনালোকৰ দিহা পৰামৰ্শৰে আগবাঢ়ি আমি আগন্তুক দিনত ভাওনাক আমি আৰু বেছি আগবঢ়াই নিবলৈ সক্ষম হ'ম। ধন্যবাদ। হয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ শ্ৰেষ্ঠ ভাওনা। প্ৰকৃতাৰ্থত ক'বলৈ গ'লে অসমৰ জনসমাজৰ বাবে নৈতিক, আধ্যাত্মিক, সামাজিক, সাংস্কৃতিক
আৰু এই নৈতিক আধ্যাত্মিক সামাজিক সাংস্কৃতিক শিক্ষাৰ জৰিয়তেহে আচলতে মানুহে জীৱন সম্পূৰ্ণ কৰিব পাৰে আৰু সমাজ পৰিশীলিত হ'ব পাৰে। কিন্তু ভাওনা প্ৰকৃতাৰ্থত মনোৰঞ্জনৰ আহিলা স্বৰূপে ব্যৱহাৰ হৈছে, কিন্তু ইয়াৰ তাত্ত্বিক বিষয়ত এতিয়াও আমাৰ দৰ্শক ৰাইজ সৰ্বাংশে জড়িত হোৱা নাই। ক'ৰবাত আছে, নথকা নহয়, আমি একেবাৰে অস্বীকাৰ নকৰোঁ, কিন্তু বহুলাংশে হোৱা নাই। সেয়ে ভাওনা সন্মিলনৰ জন্ম হৈছে আৰু এই সদৌ অসম ভাওনা সন্মিলনৰ প্ৰথমবাৰৰ কাৰণে আমাৰ আউনীআটী কলীয়াপানী শাখা সত্ৰত প্ৰথম কেন্দ্ৰীয় অভিৱৰ্তন অনুষ্ঠিত হ'ব। আৰু এই অভিৱৰ্তনৰ যোগেদি আমি ভাবিছোঁ ভাওনাৰ মূল কথাখিনি সকলোকে আকৌ এবাৰ স্মৰণ কৰিবলৈ সুবিধা দিব আৰু ইয়াৰ সমাজত প্ৰতিফলন ঘটিব। আৰু যদি সঁচা অৰ্থত আশা কৰা মতে প্ৰতিফলন ঘটে, সমাজৰ অসূয়া অপ্ৰীতি কটাকটি মৰামৰি বহুলাংশে কমি যাব। আমি এই মুহূৰ্তত সদৌ ভাওনাপ্ৰেমী ৰাইজলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ, সকলোকে অনুৰোধ জনাইছোঁ সকলোৱে এই সন্মিলনৰ যাতে ভাগ লয়। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা, বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।